ফুৰাৰ মই এতিয়া মুখ্য সম্পাদক হৈ আছোঁ আৰু এই গোটেই পৰীক্ষাটো আমি জানো কেনেধৰণে পতা যায় গোটেই অসমতে। এইবাৰ প্ৰায় 35,000 মান ল'ৰা ছোৱালীয়ে তাত বহিছিলে আৰু তাৰে পৰা বোধহয় প্ৰায় 1700ৰ ওপৰ ল'ৰা ছোৱালীক এইবাৰ বৃত্তি দিয়া হৈছে। আৰু এটা কথা ভাল যে ল'ৰা ছোৱালীবিলাকে যিটো উদ্যমেৰে বিভিন্ন মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে ইয়াত যোগদান দিছিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিবিলাক বঁটা পালে আজি তেওঁলোকক আমাৰ ইয়াত বৃত্তি বঁটা দিয়া হৈছে, বৃত্তি প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ অভিভাৱকো আহিছে, শিক্ষকসকলো আহিছে। গতিকে মই আটাইকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। লগতে এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকৰ দ্বাৰা ল'ৰা ছোৱালীৰ ইজনে সিজনৰ মাজত আলোচনা কৰি কেনেধৰণে প্ৰতিযোগিতাত উত্তীৰ্ণ হ'ব পাৰে এইবিলাক কথাও কোৱা হৈছে আৰু মই ভাবোঁ এইটো এটা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল ব্যৱস্থা। আচলতে সেইটো এটা বিভিন্ন কথা আলোচনা কৰি আগতে আৰম্ভ কৰিছে আৰু সেইটো তেনেকৈ ধৰণে চলি আছে আৰু কেৱল চোৱা হৈছে যে বিভিন্ন ধৰণৰ প্ৰশ্ন তাত আহে আৰু ল'ৰা ছোৱালীবিলাকে নিৰ্ভয়ে যাতে তাত বহি উত্তৰ দিব পাৰে তেনেকুৱা ধৰণে আগতে খা খবৰ দিয়া যায় আৰু তেওঁলোকে বিভিন্ন তত্ত্বাৱধায়ক থাকে বেলেগ বেলেগ অঞ্চলত। গতিকে 35-40 হাজাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা পতাটো এটা ডাঙৰ কামত পৰিণত হৈছে। মই ভাবোঁ আটাইকে মই ধন্যবাদ দিয়া হৈছে। আমি 2004 চনৰ পৰাই শিশুসকলৰ কাৰণে এটা কাম কৰি আছিলোঁ, বৃত্তি পৰীক্ষা। তেওঁলোকে যেন ভৱিষ্যতে মানে এটা মানুহ হিচাপে গঢ়িব পাৰে তাৰে কাৰণে ব্যৱস্থা কৰা হৈছিলে আৰু আমাৰ অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে এইফালে চিলাপথাৰলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়ে ভাগ লৈছিলে আৰু প্ৰায় আমাৰ 7,000 ষ্টুডেণ্টক আমি স্কলাৰশ্বিপ দিছোঁ বিভিন্ন আৰু এইটো 15,000ৰ পৰা 300 টকালৈকে স্কলাৰশ্বিপ দিয়া হৈছে। তাৰে লগত আৰু কিতাপ চিতাপো দিয়া হৈছে। গতিকে আমি ভাবোঁ এই আমাৰ সঁফুৰা পঢ়ি ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু আমি যিটো ধৰক OMR চিট আৰম্ভ কৰিছিলোঁ, এতিয়া অসম চৰকাৰৰ বিভিন্ন হেতু OMRটো কৰিছে। আমি 2014তে কৰিছিলোঁ। তেনেকুৱা বাৰেৰহণীয়া অসমৰ কথা আমি সঁফুৰাত আগতে উল্লেখ কৰিছোঁ, এতিয়া অসম চৰকাৰে কিতাপত দিছে। গতিকে এইটো ধৰক আমাৰে মানে আমি বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে আগলৈ গৈ মানে ভৱিষ্যতে অসমৰ কাৰণে এটা বিশিষ্ট ব্যক্তি হৈ পৰে তাৰে কাৰণে আমি আশাবাদী। আৰু আজি আপোনালোকৰ গোটেই অতিথিসকল আহিছে, আমাৰ মাননীয় মনোজ কুমাৰ গোস্বামী আহিছে, মাননীয় শিক্ষামন্ত্ৰী আহিছিলে, মাননীয় হিতেশ ডেকা আহিছে, সঞ্জীৱ কুমাৰ ফুকন আহিছে, আমাৰ কুলশইকীয়া ছাৰ আমাৰ আছে, তাৰ বন্দিতা ফুকন বাইদেউ আছে আৰু আমাৰ শিক্ষা সচিব মানে সেই শংকৰদেৱ শিক্ষা সচিব মিষ্টাৰ ৰাজবংশী তেখেতসকলো আহিছে। আহি ছাত্ৰ ছাত্ৰীক এই দিছে আৰু অসমৰ প্ৰায় পৰীক্ষা কেন্দ্ৰৰে তত্ত্বাৱধায়কসকল আহিছে, তেওঁলোককো আমি এটা সম্বৰ্ধনা জনাইছোঁ আৰু আপোনালোকৰ আশা কৰোঁ আপোনালোকে এই শিশুসকলৰ কাৰণে প্ৰচাৰ কৰি অসমৰ শিশুসকলক উৎসাহ দিয়ে যেন তাৰ কাৰণে আশা কৰিছোঁ। 4টা শাখাত আমাৰ ক্লাছ 2ৰ পৰা ক্লাছ 9লৈকে হয়। আৰু প্ৰত্যেক আমি মানে কি হৈছে, প্ৰত্যেক কালি এটা পৰীক্ষা হৈছিলে, প্ৰত্যেক কেন্দ্ৰৰ পৰা আমি প্ৰত্যেক হেৰিৰ পৰা পৰীক্ষা হেৰিৰ পৰা আমি পাঁচজনকৈ আনিছিলোঁ। আনি যোৱাকালি আমাৰ পৰীক্ষা হৈছে। তেওঁলোকৰ সেই বেচিছত আগৰ পৰীক্ষা আৰু এইটো পৰীক্ষা মিলাই তেওঁলোকক 1st, 2nd, 3rd এনেকুৱা 5thলৈকে দিয়া হৈছে। 5টা বিশেষ পুৰস্কাৰ, তেওঁলোকে 15,000ৰ পৰা 10,000লৈকে। তাৰপিছত 5,000ৰ 5টাকৈ আছে, 2,000ৰ আছে 10টাকৈ, 500ৰ আমাৰ আছে 200কৈ, তেনেকৈ 300ৰ আমাৰ আছে 350কৈ, এনেকুৱা আমি স্কলাৰশ্বিপ দিছোঁ।
লগতে চাৰ্টিফিকেট আৰু মেডেল দিছোঁ। গতিকে আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলেও ভৱিষ্যতে আৰু সঁফুৰাক আঁকোৱালি ল'ব। আৰু বহুত দেখিছোঁ সঁফুৰাখন পঢ়া মানে ল'ৰা ছোৱালী কম আছে। গতিকে অভিভাৱকে এতিয়া মই দেখিছোঁ ল'ৰা ছোৱালীক মানে মই কালিৰ পৰা মই গম পালোঁ যে বহুত স্কুলত বা বহুত ঘৰত পেপাৰেই নলয়। পেপাৰ নলয় মানে সেইটো এটা দুৰ্ভাগ্য, কাৰণ ল'ৰা ছোৱালী বিভিন্ন কথা গম নাপায়। গতিকে সেইবিলাক মানে সদায় ধৰক বেয়া কথাখিনি নপঢ়িও ভাল কথাখিনি তেওঁলোকে পঢ়িব পাৰে। পঢ়ি তেওঁলোকে এটা এতিয়াই যদি তেওঁলোকৰ মানে মগজুত সেই গোটেই ভাল বস্তুবিলাক সোমাই যায়, আগলৈ তেওঁলোকে ভাল হ'ব বুলি আমি আশা কৰোঁ।